যদি আপোনালোকে PM কিষাণৰ পইচা পাই আছিলে বা PM কিষাণত যদি আপোনালোকে নতুনকৈ আবেদন কৰিছিলে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ আপোনালোকৰ পেমেণ্টটো PM কিষাণৰ যিটো পেমেণ্ট থাকে সেই পেমেণ্টটো 26 মে তাৰিখে আপোনালোকৰ একাউণ্টত সোমাব যদি আপোনালোকে এই কামকেইটা যদি কৰি নাৰাখে তেনেহ'লে আপোনালোকৰ একাউণ্টত পইচাটো নাপাব তো কি কৰিব লাগিব তাৰ বিষয়ে মই সম্পূৰ্ণ ভিডিঅ' লৈছোঁ যদি মোৰ চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তাৰ বাবে আপোনালোকে যিকোনো ব্ৰাউজাৰত গৈ পিনি PM কিষাণৰ যিটো সাইট হয় অফিচিয়েল সাইটটো সিলেক্ট কৰিব যদি আপোনালোকে অফিচিয়েল সাইটটো যদি সাৰ্চ কৰিব নাজানে তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি ৰাখিম তাত গৈ ক্লিক কৰি দিয়াৰ লগে লগে এইটো পেজলৈ আহিব এইটো পেজলৈ হোৱাৰ লগে লগে ইয়াত দেখিব নাও ইয়ৰ ষ্টেটাছ বুলি অপশ্যন থাকে তাত আপোনালোকে ক্লিক কৰিব যদি আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰ যদি আছে আপোনাৰ ওচৰত তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এণ্টাৰ কৰি পিনি যিটো কেপচা থাকে কেপচাটো এণ্টাৰ কৰি গেট OTPত ক্লিক কৰিব যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে ইয়াতে উলিয়াই ল'ব পাৰিব তাৰ বিষয়ে মই আপোনালোকক ভিডিঅ'টো দেখাই দিম তো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কেনেকৈ উলিয়াব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাই তেনেহ'লে নাও ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নং বুলি যিটো অপশ্যন দেখিব তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত দুটা বিভাগত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো উলিয়াব পাৰিব এটা হৈছে আপোনালোকৰ মোবাইল নম্বৰ জৰিয়তে আৰু এটা হৈছে আধাৰ কাৰ্ডৰ জৰিয়তে যদি আপোনালোকে মোবাইল নম্বৰটো আছে মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰিব কেপচাটো এণ্টাৰ কৰিব আৰু গেট OTPত ক্লিক কৰিব যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো আছে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব সেম আগৰ দৰে কেপচাটো এণ্টাৰ কৰিব গেট OTPত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত যিটো নম্বৰ দিব সেই নম্বৰটো এটা OTP যাব OTPটো ফিল আপ কৰি দিয়াৰ পিছত গেট ডাটাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো মানে ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকৰ মুখৰ আগত মানে ওলাই আহিব তো মই আপোনালোকৰ মুখৰ আগত দেখাই গৈছোঁ যে মই এতিয়া মোবাইল নম্বৰৰ জৰিয়তে এটা ID দেখাই যাম মোবাইল নম্বৰৰ জৰিয়তে মই এটা ID ৰেজিষ্ট্ৰেশ্যন ID ইয়াত উলিয়াম আৰু মই ইয়াৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিছোঁ যিটো কেপচা থাকে সেই কেপচাটো এণ্টাৰ কৰিছোঁ এণ্টাৰ কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো মোবাইল নম্বৰ দিছে সেই নম্বৰটো এটা OTP যাব গেট OTPত কোৱাৰ লগে লগে সেই মোবাইল নম্বৰটোত এটা OTP যাব যিটো OTP আপোনালোকৰ চাৰিটা সংখ্যা থাকিব সেই চাৰিটা সংখ্যাটো ইয়াত আপোনালোকে এণ্টাৰ কৰিব এণ্টাৰ কৰাৰ পিছত গেট ডাটা যিটো অপশ্যন থাকে সেই গেট ডাটাত আপোনালোকে ক্লিক কৰিব লাগিব যদি মোৰ চেনেলটো নকৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো ইয়াত দেখিব ৰেজিষ্ট্ৰেশ্যন নম্বৰ যিটো আছে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে কপি কৰি ৰাখিব নহ'লে আপোনালোকে ফটো এখন মাৰি ৰাখিব নহ'লে আপোনালোকে ক'ৰবাত লিখি ৰাখিব তাৰপৰা ইয়াত আপোনালোকৰ নামটো হয় নহয় চাই ল'ব আপোনালোকে এইটো কপি কৰি ল'ব কপি কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কপি কৰি লৈ আপোনালোকে আকৌ হৈ PM কিষাণৰ হোম পেজ যিটো আছে PM কিষাণৰ হোম পেজলৈ আহিব হোম পেজত অহাৰ পিছত আকৌ নাও ইয়ৰ ষ্টাৰ্ট যিটো আছে তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে যিটো নম্বৰ আপোনালোকে কপি কৰি ৰাখিছিলে বা লিখি ৰাখিছিলে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত এণ্টাৰ কৰিব আৰু যিটো কেপচা দেখিছে সেই কেপচাটো ইয়াত শুধৰণিকৈ এণ্টাৰ কৰি ল'ব এণ্টাৰ কৰি লোৱাৰ পাছত যিটো গেট OTP আছে সেই গেট OTPটো আপোনালোকে ক্লিক কৰিব লাগিব গেট OTPত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো মোবাইল নম্বৰ PM কিষাণৰ লগত লিংক হৈ আছে সেই মোবাইল নম্বৰটোত এটা OTP যাব সেই OTPটো চাৰিটা সংখ্যা OTP যাব সেই চাৰিটা সংখ্যা OTPটো আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব ফিল আপ কৰি পিনি আপোনালোকে গেট ডাটা যিটো অপশ্যন দেখিব সেই গেট ডাটাত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ কি হৈ আছে গোটেইখিনি সম্পূৰ্ণ তথ্য আপোনালোকে তাত ওলাই পৰিব তো আপোনালোকে ইয়াত OTPটো এণ্টাৰ কৰি পিনি গেট ডাটাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ অ'পেন হ'ব এনেকৈ অ'পেন হোৱাৰ লগে লগে আপোনালোকে ইয়াত দেখিব ৰেজিষ্ট্ৰেশ্যন নম্বৰ যিটো PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত ওলাব তাৰপিছত আপোনালোকে কেতিয়া PM কিষাণত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে ডেট দেখিব আৰু আপোনালোকৰ নামটো ইয়াত পাব আৰু ফাদাৰ নাম পাব আৰু আপোনাৰ এড্ৰেছটো আৰু যিটো মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইল নম্বৰটো এণ্টাৰ ওলাব তাৰপিছত ইয়াত আপোনালোকে মেইন চাবলগীয়া আপোনালোকৰ যিটো চাবলগীয়া বস্তু হয় তাত আপোনাৰ ইজিবিলিটি যিটো ষ্টেটাছ হয় তাত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত যদি আপোনালোকৰ লেণ্ড চেণ্ডিংটো নো হৈ আছে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে ইয়েছ কৰিবলৈ আপোনালোকৰ যোগাযোগ কৰক আৰু যদি EKYCটো নো হৈ আছে তেনেহ'লে আপোনালোকে ইয়েছ কৰিব লাগিব যদি আধাৰ চেণ্ডিং যিটো নো হৈ আছে তেনেহ'লে ইয়েছ কৰিব লাগিব মই যিজন ব্যক্তিৰ চাইছোঁ গোটেইখিনি সম্পূৰ্ণ ইয়েছ হৈ আছে আপোনালোকৰ ভিডিঅ'টো দেখাবৰ বাবে মই এইটো এজন ব্যক্তিয়ে উলিয়াই দেখাইছোঁ তো এখেতৰ গোটেইখিনি সম্পূৰ্ণ ইয়েছ হৈ আছে যদি আপোনালোকে এইখিনি নো হৈ আছে তেনেহ'লে আপোনালোকে কেনেকৈ কি ইয়েছ কৰিব তাৰ বিষয়ে মই ভিডিঅ'টো শেষলৈকে জনাই দিছোঁ মোৰ ভিডিঅ'টো শেষলৈকে চালেহে আপোনালোকে বুজিব পাৰিব তো এইখিনি যদি আপোনালোকে নো হৈ আছে তেনেহ'লে কেনেকৈ কৰিব ধৰি লওক আপোনালোকৰ যদি EKYCটো নো হৈ আছে তেনেহ'লে আপোনালোকে EKYCটো ইয়েছ কৰিবৰ বাবে আপোনালোকে PM কিষাণৰ যিটো পৰ্টেল আছে যদি আপোনালোকৰ ওচৰত CSC চেণ্টাৰ আছে CSC লগইন কৰি ল'ব CSC লগইন কৰি লোৱাৰ পিছত আপোনালোকৰ পেজটো অকণমান দেৰি লোড হৈ ল'ব লোড হৈ পিনি এনেকৈ খোল খাব এনেকৈ খোল খোৱাৰ পিছত আপোনালোকে দেখিব বায়'মেট্ৰিক আধাৰ অথেণ্টিকেশ্যন যিটো আছে তাত আপোনালোকে ক্লিক কৰিব তাত ক্লিক কৰি দিয়াৰ পিছত যিটো আধাৰ কাৰ্ডৰ নম্বৰ হয় সেই নম্বৰটো এণ্টাৰ কৰিব আৰু যিটো কেপচা আছে কেপচাটো এণ্টাৰ কৰিব সাৰ্চ বাটনত ক্লিক কৰিব যদি আপোনালোকে ইয়াত যেতিয়া সাৰ্চ কৰিব যেতিয়া আধাৰ কাৰ্ডৰ নম্বৰটো আৰু যিটো কেপচা দিব কেপচাটো দি পিনি আপোনালোকে যেতিয়া সাৰ্চ বাটন ক্লিক কৰিব যদি আপোনালোকৰ KYC লাগি আছে KYC যেতিয়া নো হৈ আছে তেনেহ'লে আপোনালোকৰ ইয়াত এটা পেমেণ্ট কাটিবলৈ আহিব পেমেণ্ট কটাৰ পিছত আপোনালোকে মোবাইল নম্বৰটো এণ্টাৰ কৰিব লাগিব যদি আপোনালোকে ডাইৰেক্ট এনেকৈ
EKYC অলৰেডি ডন বুলি আহে তেনেহ'লে আপোনালোকে EKYCটো কৰিবলগীয়া নহয়। তো মই যিজন ব্যক্তিয়ে চাইছিলোঁ তেখেতৰ EKYCটো অলৰেডি ডন হৈ আছে তেনেহ'লে কৰিব নালাগে। যদি আপোনালোকে EKYCটো নো হৈ আছে তেনেহ'লে আপোনালোকৰ পে'মেণ্ট কাটি এটা ফিংগাৰপ্ৰিণ্ট দি পিনি EKYCটো আপডেট কৰিব পাৰিব। যদি আপোনালোকে মোবাইলৰ সৈতে OTP দি পিনিও EKYCটো কৰিব পাৰিব। তাৰ বাবে আপোনালোকে PM কিষাণৰ যিটো পৰ্টেল আছে সেই পৰ্টেলটোত যাব। সেই পৰ্টেলত গৈ পিনি আপোনালোকে যিটো EKYC ইয়াত দেখিব মেইন পৰ্টেলটো যেতিয়া অ'পেন হ'ব ইয়াত দেখিব EKYC যিটো অপশ্যন আছে সেই EKYC তাত ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো আধাৰ নম্বৰ আছিলে, যিজন ব্যক্তিয়ে ধৰি লওক আপোনাৰ যদি EKYC কৰিব বিচাৰে তেনেহ'লে ইয়াত আপোনাৰ যিটো আধাৰ কাৰ্ডৰ নম্বৰ হয় সেই আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত এণ্টাৰ কৰি পিনি যিটো চাৰ্চ বটন আছে চাৰ্চ বটনত ক্লিক কৰিব। তো চাৰ্চ বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰ দিব। মোবাইল নম্বৰ দিয়াৰ পিছত ইয়াত কিন্তু আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ লগত লিংক আছে সেই মোবাইল নম্বৰটো আপোনালোকৰ প্ৰয়োজন হ'ব। যদি ইয়াত অলৰেডি KYC ডন দেখায় তেনেহ'লে আপোনালোকৰ EKYC কৰিবলগীয়া নহয়। তো এই বিশেষ কামকেইটা আপোনালোকে কৰি ল'ব। যদি মোৰ চেনেলটো নকৰে তেন্তে ছাবস্ক্ৰাইব কৰি দিয়ক। ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।